কাৰ্বি আংলং জিলাত অবৈধ ইটা ভাটাসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ CEM তুলিয়াম ৰংহাঙৰ। বুধবাৰে কাৰ্বি আংলং ছাত্ৰ শাখিত পৰিষদৰ 250 সংখ্যক অস্থায়ী বাজেট অধিৱেশনত কাৰ্বি আংলং জিলাৰ বোকাজানকে আদি কৰি জিলাখনৰ নীতি বহিৰ্ভূতভাৱে গঢ় লৈ উঠা অবৈধ ইটা ভাটাসমূহৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে তুলিয়াম ৰংহাং। অস্থায়ী বাজেট অধিৱেশনত কাৰ্বি আংলং ছাত্ৰ শাখিত পৰিষদৰ MSc মুকুট মহন্তৰ পৰা প্ৰখণ্ড সন্দৰ্ভত সচিবক তদন্ত কৰি এই মাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰি অবৈধ ইটা ভাটাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় ৰংহাঙে। আমাৰ কাৰ্বি আংলঙত বিভিন্ন ধৰণৰ অবৈধ কিছুমান ইটা ভাটা গঢ় লৈ উঠিছে আৰু এই ইটা ভাটাবিলাকে কি কৰে, চৰকাৰী মাটিবিলাকত যধে মধে খনন কাৰ্য কৰাৰ ফলতে আপোনাৰ বিভিন্ন ধৰণৰ সংঘাতৰ সৃষ্টি হয় আৰু এইটো বহুত দিনৰ পৰা হৈ আছে আৰু এইটো ময়ো বিভিন্ন সময়ত সদনত এই বিষয়লৈ প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু যোৱা কাৰ্য আমাৰ এইটো ইয়াৰ আগৰ অধিৱেশনত আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মহোদয়ে পদক্ষেপো লৈছিলে, কিন্তু আমি এই বস্তুবিলাক কণ্ট্ৰল কৰিব পৰা নাই। গতিকে মই এই কথাটো আমি আপোনাৰ জৰিয়তে আমি এটা এনেধৰণৰ এটা পদক্ষেপ ল'লে এটা ভাল হ'ব বুলি মই ভাবোঁ। আমি আমাৰ যিসকল মেম্বাৰ্ছ আছে, মেম্বাৰ্ছৰ জৰিয়তে যদি আমি এটা কমিটি গঠন কৰি পেলাই, কাৰণ আমি বহুতবাৰ চেষ্টা কৰিছোঁ, এইটো হোৱা নাই, কণ্ট্ৰলে কৰিব পৰা নাই। গতিকে আপোনাৰ প্ৰচেষ্টাত এটা ভাল পদক্ষেপ গ্ৰহণ কৰি পেলাই এই অনৈতিকভাৱে গঢ়ি উঠা ইটা ভাটাসমূহক কেনেধৰণে কণ্ট্ৰল কৰিব পৰা যায় আৰু যিসমূহ প্ৰাকৃতিক জলাশয় আছে, ৰাস্তা ঘাট আছে, ৰাস্তা ঘাটসমূহ কাটি নষ্ট কৰিছে, প্ৰাকৃতিক জলাশয়সমূহ যধে মধে কাটি আছে। গতিকে এইখিনি বন্ধ কৰিবলৈ আপোনাৰ জৰিয়তে এটা উচিত পদক্ষেপ ল'ব বুলি আশা ৰাখি পেলাই মই যিটো আপোনাৰ পৰা অনুমতি লৈ পেলাই ক'ব বিচাৰিছিলোঁ এইখিনিকে মই কৰিছোঁ। আশা ৰাখিছোঁ আপোনাৰ তত্বাৱধানত এটা ভাল পদক্ষেপ অনতিপলমে হ'ব। ঠিক আছে, আমি এই কথাও পাতিছিলোঁ ৰাতি মোৰ ঘৰতে গুৱাহাটীত। এইটো হয় যে ইলিগেল কিছুমানে ইটা ভাটা খুলি পেলাই তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কোনো ট্ৰেডিং লাইচেঞ্চো লোৱা নাই আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ যিটো পাৰ্মিশ্যন ল'ব লাগে সেইটো লোৱা নাই। গতিকে যিমানখিনি কাৰ্বি আংলঙত ইটা ভাটা খুলিছে সেই গোটেইখিনি ইলিগেল ইটা ভাটা মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলত মই টেক্সেশ্যন ডিপাৰ্টমেণ্ট অলৰেডি ইনষ্ট্ৰাকশ্যন দিয়া হৈ গ'ল। তেওঁলোকে ইয়াত গোটেইখিনি ইনকুৱাৰী কৰি পেলাই তেওঁলোকৰ কিছুমান ইলিগেল যিবিলাক কৰিছে গোটেইখিনি চিল কৰা হ'ব। যে মই বিফৰ মাৰ্চ বুলি মই অৰ্ডাৰ দিলোঁ, মই টেক্সেশ্যন ডিপাৰ্টমেণ্ট অলৰেডি মই ইনষ্ট্ৰাকশ্যন দিয়া হৈ গ'ল যে বিফৰ মাৰ্চ এই গোটেইখিনি ইলিগেল যিবিলাক কৰি আছে, ইটা ভাটা খুলিছে বা কিছুমান খুলিছে কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো নেকি তেওঁলোকে দিব লাগে টেক্স সেইবিলাকত দিয়া নাই। সেই গোটেইখিনি ফৰ্মেলিটি ছাবমিট কৰিব লাগে বুলি উইদিন 3 days সেইদিনা আমাৰ টেক্সেশ্যন ডিপাৰ্টমেণ্টো আছে, আমাৰ MECও আছে গুৱাহাটী মোৰ ঘৰতে, তাতে গুৱাহাটীতে ভালকৈ আলোচনা কৰিছোঁ। গোটেই সেইদিনতে মই ইনষ্ট্ৰাকশ্যন দিয়া হৈছোঁ। গতিকে সেইটো আমি মাৰ্চৰ আগে মাৰ্চটো কালি পঢ়িয়েই হ'ব, কিন্তু ইয়াৰ আগে গোটেইখিনি ইলিগেল ইটা ভাটাত বোকাজান এৰিয়া গোটেই ইণ্টাৰ কাৰ্বি আংলঙতে সেইটো বন্ধ কৰা হ'ব অতি সময়তে। এইবিলাকৰ গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। যিমানখিনি ইলিগেল যিবিলাক ইটা ভাটা বহাইছে সেইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা ইনকুৱাৰী কৰিবৰ কাৰণে মই এটা অৰ্ডাৰ দিয়া হৈ গ'ল। সেইটো এমাহৰ ভিতৰত গোটেইখিনি সেই ছাবমিট কৰা হ'ব। এমাহ নহয়, এইটো মাহত, এই ফেব্ৰুৱাৰী মাহৰ গোটেইখিনি তেওঁলোকৰ ৰিপৰ্ট ছাবমিট দিয়াৰ পিছত মাৰ্চৰ পৰা তেওঁলোকৰ গোটেইখিনি যিবিলাক ইলিগেল খুলিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা পাৰ্মিশ্যন লোৱা নাই তেওঁলোকৰ বন্ধ কৰা হ'ব।